Okay, cover it. নমস্কাৰ সাংবাদিক বন্ধুসকল, আজি এটা বিশেষ কাৰণ আপোনালোকৰ ইয়ালৈ আমন্ত্ৰণ কৰিলোঁ। যোৱাকালি আম আদমি পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং ডাঙৰীয়াক মাননীয় উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছে। ই এটা ডাঙৰ ঘটনা, কাৰণ কালিৰ এই ঘটনাই তথাকথিত সুৰা কেলেংকাৰী যে বিজেপিৰ এটা ৰাজনৈতিক ষড়যন্ত্ৰ ই প্ৰমাণিত হৈছে। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। বিজেপিয়ে যোৱা দুবছৰৰ পৰা কৈ অহা সুৰা কেলেংকাৰী তথাকথিত সুৰা কেলেংকাৰী যে ধনৰ কোনো লেনদেন বা মানি ট্ৰেইল নাই, এই কথা উচ্চতম ন্যায়ালয়ে মানি লৈছে। যদি ইডিৰ ওচৰত ধনৰ লেনদেনৰ প্ৰমাণ থাকিলহেঁতেন, তেন্তে তেওঁলোকে যোৱাকালি এই সঞ্জয় সিঙৰ জামিন মঞ্জুৰৰ বিৰোধিতা কৰিলেহেঁতেন আৰু পুনৰ তেওঁলোকৰ জিম্মাত বিচাৰিলেহেঁতেন। কিন্তু ইডিয়ে সেইটো নকৰিলে, কৰিব নোৱাৰিলে। গতিকে ইয়ে প্ৰমাণ কৰে যে বিজেপি আৰু ইডিয়ে ষড়যন্ত্ৰমূলকভাৱে আপৰ এই নেতাসকলক গ্ৰেপ্তাৰ কৰি জেলত ভৰাই থৈছে। যিজন দীনেশ আৰোৰাৰ ভাষ্যৰ ভিত্তিত ইডিয়ে সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰিছিল, সেইজন দীনেশ আৰোৰাই 11টা ষ্টেটমেণ্ট দিছিলে। এই 11টা ষ্টেটমেণ্টৰ প্ৰথম 10টাত তেওঁ কিন্তু সঞ্জয় সিঙৰ নাম লোৱা নাছিলে। 11 নম্বৰ ষ্টেটমেণ্টটোত যেতিয়া তেওঁ সঞ্জয় সিঙৰ নাম ল'লে, তেতিয়া সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰা হৈছিলে আৰু প্ৰথমতে দিয়া তেওঁৰ 10টা ষ্টেটমেণ্ট ইডিয়ে নাইকিয়া কৰিছিলে, যাৰ কাৰণে উচ্চতম ন্যায়ালয়ে ইডিক যোৱাকালি ভৰ্ৎসনা কৰিছিলে। সঞ্জয় সিঙৰ জিম্মাৰ পৰা এটকাও উদ্ধাৰ নকৰাকৈ অথবা কোনো সঞ্জয় সিঙৰ কোনো মানি লণ্ডাৰিঙৰ কোনো এটা ক্লু নোপোৱাৰ পাছতো কিদৰে সঞ্জয় সিঙক PMLA এক্ট, প্ৰিভেনশ্যন অফ মানি লণ্ডাৰিং এক্টৰ আণ্ডাৰত গ্ৰেপ্তাৰ কৰিছিলে, সেই সম্পৰ্কে উচ্চতম ন্যায়ালয়ে ইডিক প্ৰশ্ন উত্থাপন কৰে। এইখিনি কৰাৰ পাছত উচ্চতম ন্যায়ালয়ে সঞ্জয় সিঙৰ জামিন মঞ্জুৰ কৰে আৰু ইডিয়ে সেই কথা মানি লয়। তাৰমানে ইমান দিনে যি সুৰা কেলেংকাৰী মানি লণ্ডাৰিং কথা কৈ আহিছিলে, বিজেপিয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইডিয়ে এই সকলো যে মিছা, যোৱাকালি এইটো উচ্চতম ন্যায়ালয়ে উদঙাই দিছিল আৰু সেই মৰ্মেই তেওঁক যোৱাকালি উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে। বাকীখিনি আমাৰ সাংবাদিক বন্ধুসকল, আপোনালোকে সকলোৱে গম পাইছে যে ভাৰতীয় জনতা পাৰ্টীয়ে তদন্তকাৰী সংস্থা ইডি আৰু CBIৰ জৰিয়তে আম আদমি পাৰ্টীক ধ্বংস কৰিবলৈ অপচেষ্টা কৰি আছে। এতিয়া চাওক, আম আদমি পাৰ্টীৰ আটাইতকৈ শীৰ্ষৰ নেতাসকলক বিভিন্ন ষড়যন্ত্ৰমূলকভাৱে কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে। আৰু আপোনালোকে মন কৰিব যে এই গোটেই গ্ৰেপ্তাৰ, ধৰক অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া, সঞ্জয় সিং ডাঙৰীয়া, সত্যেন্দ্ৰ জৈন ডাঙৰীয়া বা মনীষ সিসোদিয়া ডাঙৰীয়া, এই সকলো গোটেইকেইজনৰ
যি গ্ৰেপ্তাৰ সেই গ্ৰেপ্তাৰৰ মোডাছ অপাৰেণ্ডি যিটো সেই মোডাছ অপাৰেণ্ডিটো কিন্তু একেই প্ৰথমতে কি কৰে কিছুমান মানুহক গ্ৰেপ্তাৰ কৰা হয় তেওঁলোকক খুটপুছ কৰা হয় আৰু তেওঁলোকৰ পৰা ষ্টেটমেণ্ট লোৱা হয় আৰু যেতিয়ালৈকে সেই মানুহজনে সেই অভিযুক্তজনে আমাৰ কোনো আম আদমি পাৰ্টিৰ নেতাৰ বিৰুদ্ধে যেতিয়ালৈকে ষ্টেটমেণ্ট নিদিয়ে তেওঁক বিভিন্ন ধৰণৰ মানসিক হাৰাশাস্তি কৰা হয় আৰু তেনেদৰে কৰি কৰি এদিন যেতিয়া মানুহজন ভাগি পৰে 6 মাহ 8 মাহৰ পাছত আৰু আম আদমি পাৰ্টিৰ নেতাসকলৰ বিৰুদ্ধে কোনোবা এজন নেতাৰ বিৰুদ্ধে যেতিয়া ষ্টেটমেণ্টটো দি দিয়ে তেতিয়া সেই ষ্টেটমেণ্টৰ ভিত্তিত সেই ভাষ্যৰ ভিত্তিত ইডিয়ে আমাৰ নেতা অৰবিন্দ কেজৰিৱালে হওক মনীষ চিচুডিয়াই হওক বা সঞ্জয় সিঙেই হওক তেনেকুৱা সকলোকে গ্ৰেপ্তাৰ কৰিছে আৰু তাৰ পাছত কি হয় এই যিজন অভিযুক্ত জেলত আছিল যিজনে আমাৰ নেতাৰ বিৰুদ্ধে ভাষ্য দিছিল সেই তেওঁ লাহেকে জামিন পাই যায় আৰু জামিন পাই আৰু ৰাজসাক্ষী হ'বলৈ তেওঁ সুবিধা কৰি দিয়া হয় গতিকে এইটোৱে হৈছে গোটেই মোডাছ অপাৰেণ্ডিটো বিজেপিৰ মোডাছ অপাৰেণ্ডি আমাৰ আম আদমি পাৰ্টিক ধ্বংস কৰাৰ এইটো এটা এই চেষ্টা অপচেষ্টা এতিয়া চাওক অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত যিকেইজন ব্যক্তিৰ ষ্টেটমেণ্ট লোৱা হৈছিল তাৰে এজন হৈছে শৰৎ চন্দ্ৰ ৰেড্ডি তেওঁ ইতিমধ্যে প্ৰমাণ হৈ গৈছে যে তেওঁ যেতিয়াই প্ৰথমতে তেওঁ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ নাম লোৱা নাছিল শেষত গৈ যেতিয়াই নাম ল'লে নাম লোৱাৰ পাছত তেওঁক সামান্য পিঠিৰ বিষৰ কাৰণে তেওঁক জামিন দিয়া হ'ল তেওঁৰ জামিন বিৰোধিতা নকৰিলে ইডিয়ে আৰু তাৰ পাছত তেওঁক ৰাজসাক্ষী কৰা হ'ল আৰু ইয়াৰ পাছত সেই একেজন শৰৎ চন্দ্ৰ ৰেড্ডি তেওঁৰ যিটো কোম্পানী সেই কোম্পানীৰ জৰিয়তে অৰবিন্দ ফাৰ্মা সেই কোম্পানীয়ে বিজেপিক 50 কোটি টকা দান দিলে গতিকে এই বস্তুবোৰ তাৰ মাজতে সোমাই আছে যে ইয়াত বিজেপিৰ কি ষড়যন্ত্ৰ চলি আছে ইয়াৰ পাছত চাব আৰু দুজন ব্যক্তি তেওঁলোক হৈছে বাগুণ্টা শ্ৰীনিবাসন ৰেড্ডি আৰু তেওঁৰ পুতেক ৰাঘৱ ৰেড্ডি এই বাগুণ্টা শ্ৰীনিবাসন ৰেড্ডি আৰু ৰাঘৱ ৰেড্ডিয়ে প্ৰথমতে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ নাম লোৱা নাছিল প্ৰায় 6 মাহ জেলত থকাৰ পাছত তেওঁলোকে যেতিয়া অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ নাম ল'লে তেওঁলোকে তেতিয়া এই জেলৰ পৰা কাৰাগাৰৰ পৰা ওলাবলৈ পালে আৰু সেই বাগুণ্টা শ্ৰীনিবাসন ৰেড্ডিয়ে পিছত কি হ'ল এই ইলেকশ্যনতে তেলেগু দেশম পাৰ্টিৰ পৰা আৰু তেলেগু দেশম পাৰ্টিটো হৈছে টিডিপি এনডিএৰ এটা এলায়েন্স এনডিএৰ এটা অংশীদাৰ দল গতিকে সেই টিডিপিৰ পৰা এইবাৰ টিকট পাইছে আৰু যিবোৰ পোষ্টাৰ লগাইছে তেওঁ নিৰ্বাচনী প্ৰচাৰৰ বাবে তাত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ফটোও আছে গতিকে সম্পূৰ্ণৰূপে এই ষড়যন্ত্ৰত যে কেনেকৈ বিজেপি জড়িত হৈ আছে সেই বস্তুবোৰ একেবাৰে এতিয়া জল পটপট হৈ গৈছে সকলো ৰাইজে বুজি পাইছে সকলোৱে দেখিছে কি ঘটনা ঘটি আছে এতিয়া বিজেপিয়ে যি এই তথাকথিত হুৰা কেলেংকাৰী এটা সৃষ্টি কৰি লৈ আম আদমি পাৰ্টিক নিশেষ কৰিবলৈ চেষ্টা কৰিছে কিন্তু এইটো সফল নহয় আজি অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হৈছে 10জন অৰবিন্দ কেজৰিৱাল ওলাই আহিছে এতিয়া চাওক আমাৰ আম আদমি পাৰ্টিৰ শীৰ্ষ নেতা অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া দ্বিতীয় শাৰীৰ নেতা মনীষ চিচুডিয়া সঞ্জয় সিং তেওঁলোকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰত কাৰাৰুদ্ধ কৰা হৈছে কিন্তু আপোনালোকে লক্ষ্য কৰিব যে তাৰ পাছত তৃতীয় শাৰীৰ নেতা আতিশী বা সৌৰভ ভৰদ্বাজ তেওঁলোক ওলাই আহিছে এতিয়া কথা ওলাইছে যে তেওঁলোককো গ্ৰেপ্তাৰ কৰা হ'ব তেতিয়া চতুৰ্থ শাৰীৰ যিটো নেতা তেওঁলোক ওলাই আহিব তেনেকৈ নেতা আমাৰ আম আদমি পাৰ্টিত ওলাইয়ে থাকিব
কেতিয়াও শেষ নহয়, আম আদমি পাৰ্টিক ধ্বংস কৰিব নোৱাৰে। কাৰণ আম আদমি পাৰ্টি জন্ম হৈছে আন্দোলনৰ বীজৰ পৰা। এই আন্দোলনৰ বীজ যিহেতু আছে তাক কেতিয়াও শেষ কৰিব নোৱাৰে। একেবাৰে আম আদমি পাৰ্টি কেতিয়াও থুনুকা নহয়। সেই গতিকে সেই চেষ্টা অপচেষ্টা কৰি বিজেপিৰ একো লাভ নাই। গতিকে আম আদমি পাৰ্টিৰ প্ৰতিজন নেতা, প্ৰতিজন কৰ্মী, প্ৰত্যেকজন সদস্যৰ এটাই উদ্দেশ্য, এটাই লক্ষ্য, তেওঁলোকে যিমানেই প্ৰত্যাহ্বান তেওঁলোকৰ সন্মুখলৈ নাহক কিয়, তেওঁলোকৰ এটাই উদ্দেশ্য লৈ আছে যে ভাৰতবৰ্ষক আমাৰ সমগ্ৰ দেশ, পৃথিৱীৰ ভিতৰতে, বিশ্বৰ ভিতৰতে 1 নম্বৰ দেশ হিচাপে গঢ়ি তোলা। গতিকে সেই উদ্দেশ্য আগত ৰাখিয়েই প্ৰতিজন আম আদমি পাৰ্টিৰ নেতা কৰ্মীয়ে কাম কৰি আছে আৰু কোনো প্ৰত্যাহ্বানে তেওঁলোকক মানে দুৰ্বল কৰিব নোৱাৰে। ধন্যবাদ। কিবা প্ৰশ্ন? আজি সঞ্জয় সিং আজি ওলাই অহা কথা, আজি বেইলখন হ'ব লোৱাৰ কোৰ্টত, আবেলি ফালে তেওঁ ওলাই ইলেকশ্যনৰ কথা আজি হেলিকপ্টাৰ লৈ গৈছে। আপোনালোকে যেতিয়া বিৰোধী পক্ষত আছিল তেতিয়া খুব সঘনে হেলিকপ্টাৰৰ সাহস মুক্ত কৰিছিলে। কংগ্ৰেছেও দেখোন আজি হেলিকপ্টাৰ উলিয়াইছে, যিটো পইচাই নাই, হেলিকপ্টাৰতে উলিয়াইছে। এই প্ৰশ্নটো আচলতে ভূপেন বৰাক সুধিব লাগিছিলে, কাৰণ এইটো কংগ্ৰেছে হেলিকপ্টাৰ উলিয়াইছে, বিৰোধী ঐক্য উৰুৱা নাই। মই আগতেই কৈছোঁ, বিৰোধী ঐক্যটো হ'ল এটা 16জন দলৰ এটা সংঘবদ্ধ এটা ইউনিট, যিয়ে বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে আগবাঢ়িছে আৰু তাৰ লগত আম আদমি পাৰ্টি জড়িত হৈ আছে। আমি বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে আমি ৰেডি হৈছোঁ। যিকোনো কথাতে, যিকোনো পৰিস্থিতি আমি বিজেপিক এতিয়া প্ৰতিহত কৰিব লাগে ইলেকশ্যনত, 24ৰ ইলেকশ্যনতে। সেইলৈ আমি আগবাঢ়ি আছোঁ আৰু সকলো দলৰে নিজা নিজা স্থিতি থাকে, নিজা নিজা সিদ্ধান্ত থাকে। আমাৰ সিদ্ধান্ত, আমাৰ ডিচিশ্যন মতে আমি 2টা সমষ্টি খেলোঁ, তেওঁলোকে 13টাত খেলিছে, তেনো থাকিব পাৰে। তেওঁলোকে হেলিকপ্টাৰত গৈছে, আমি চিটি বাছত গৈছোঁ, ৰেলত গৈছিলোঁ, বেলেগ কথা। গতিকে তাৰ ওপৰত মোৰ কমেণ্ট দিব লগা নাই। যদি তেওঁ প্ৰয়োজন হৈছে তেওঁ হয়তো হেলিকপ্টাৰ ইউজ কৰিছে। আৰু এটা কথা, আপোনালোকৰ কেইখনমান জিলা সভাপতিয়ে এখন পত্ৰ লিখা বুলি খবৰ ওলাইছে যে শীৰ্ষ নেতৃত্ব সলনি কৰিব লাগে, এখন পত্ৰ ওলাইছে। কিমান ৰূপ যদি পত্ৰ লিখে মোৰ জৰিয়তে যোৱা নাই, তেতিয়া মই গম নাপাম। আৰু তেনেকুৱা পত্ৰৰ যদি লিখিছে তেতিয়াহ'লে শীৰ্ষ নেতৃত্বই গম পাব কালৈ লিখিছে। ঠিক আছে, ধন্যবাদ। ঠিক আছে, থেংক ইউ।